তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয় সেকশন ক্লাস 7ৰ অনুশীলনী 10A মানে 10 নম্বৰ চেপ্টাৰৰ 10A অনুশীলনীৰ বাকি গণিত কেইটা মই তোমালোকক কৰি দেখাম। তো 10A ৰ গণিত যদি চাও 1 2 3 আৰু ইয়াৰ পিছতো আমাৰ বহুকেইটা গণিত আছে। তো এই ভিডিঅ'ত মই বিশেষকৈ 1 ৰ পৰা 10 নম্বৰলৈকে যেটো গণিত আছে এই সংখ্যাবোৰক এই পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰা, ইমান লব বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰা, ইমান হৰ বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰা, মানে 1 ৰ পৰা লৈকে 10 নম্বৰলৈকে গণিত কেইটা মই আজি এই ভিডিঅ'ত সমাধান কৰি দেখাম। কিন্তু তোমালোক যদি 10 ৰ বাহিৰ লাগে 11 আৰু ইয়াৰ পিছত আছে আমাৰ যায় 12 13 14 একলা গণিত যদি লাগে তোমালোক ইয়াৰ পিছৰ ভিডিঅ'টো চাবা। এইটো ভিডিঅ'ত মই কেৱল 10 লৈকে সমাধান কৰিম। তো ইয়াতে 2 নম্বৰত দিয়া আছে তলৰ পৰিমেয় সংখ্যাবোৰৰ হৰ আৰু লববোৰ উল্লেখ কৰা। তাৰ মানে ইয়াতে যিবিলাক পৰিমেয় সংখ্যা দিয়া আছে এই পৰিমেয় সংখ্যাবোৰৰ লব কি হয় আৰু হৰ কি হয় এইখিনি আমি উল্লেখ কৰিব লাগে। সো লব কি হয় হৰ কি হয় এইখিনি আমি জানিব লাগিব, তাৰ পিছত আমি ইয়াতে লিখিব পাৰিম। প্ৰথমে মই যদি কওঁ যে এটা পৰিমেয় সংখ্যা বা এটা ভগ্নাংশৰ যেটো তলত থাকে, তলত থকাটো কি হয় হৰ হয়। তাৰ মানে প্ৰথমটো যদি চাওঁ -9/17 ইয়াৰ তলৰ যেটো আছে 17 এটো হল হৰ, ওপৰৰ -9 হল লব, তাৰ মানে ওপৰত লব তলতটো হৰ। ইয়াতে যদি চাওঁ হৰ কি হ'ব, হৰ তলতটো তাৰ মানে 17, প্ৰথমটো হ'ব 17 আৰু লব কি হ'ব, ইয়াৰ লব হ'ব -9। হেদৰি যদি দ্বিতীয় নম্বৰটো চাওঁ, দ্বিতীয় নম্বৰত আছে 46/59, তাৰ মানে ইয়াৰ হৰ কি হ'ব, হৰ মানে তলত আছে ইয়াতে 59, ইয়াৰ 59 হ'ব হৰ। লব কি হ'ব, লব আছে 46, মানে ওপৰটো হল লব, ওপৰটো হল ইয়াৰে 46। আৰু হেগাৰটো যদি চাওঁ -103/301, ইয়াৰো যেটো তলত আছে তলতটো মানে হৰ, ইয়াত হৰ মানে তলত আছে -301 আৰু ইয়াৰ লব মানে কি ওপৰটো -103। আৰু এটা আছে তোমালোকে কৰিবা যেটো ওপৰটো হয় লব হয়, তলতটো হৰ হয়। 3 নম্বৰত দিয়া আছে তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিয়াবা। আমাক কিছুমান পৰিমেয় সংখ্যা দিয়া আছে, ইয়াৰ পৰা আমি বাছি উলিয়াব লাগিব যে কোনবোৰ ধনাত্মক হয় আৰু কোনবোৰ ঋণাত্মক হয়। সো প্ৰথমে আমি জানিব লাগিব যে ধনাত্মক পৰিমেয় সংখ্যা কাক কয়, ঋণাত্মক পৰিমেয় সংখ্যা কাক কয়। মানে কি যদি এটা পৰিমেয় সংখ্যাৰ যিকোনো এটা মাইনাছত থাকে, প্ৰথমটো যদি লোৱা -4/7 যিকোনো এটা মাইনাছত আছে, অকল 4ত আছে 7ত নাই, যদি অকল সিঙ্গেল মাইনাছত থাকে সেইটো কি বুলি কোৱা হয়, ঋণাত্মক পৰিমেয় সংখ্যা। কিন্তু যদি দুইটাই মাইনাছত থাকে তেতিয়াহ'লে ধনাত্মক সংখ্যা, বা এটাও যদি মাইনাছত নাথাকে তেতিয়াহ'লে ধনাত্মক সংখ্যা হয়। তেতিয়া আমি বাছি ল'ম, প্ৰথমে মই লিখিছোঁ ধনাত্মক পৰিমেয় সংখ্যা। তো ধনাত্মক পৰিমেয় সংখ্যা কোনবিলাক, প্ৰথমটো কি হ'ব -4/7 এটো হল ঋণাত্মক, -4/7 যেহেতু এটা মাইনাছ আছে, এটাত মাইনাছ আছে, এটো কি হ'ব ঋণাত্মকত যাব। ইয়াৰ পিছত আছে -5 -16 এটো কি হ'ব, এটো ধনাত্মক হৈ যাব। বুজি পাইছা, দুইটাই যদি মাইনাছত থাকে তেতিয়াহ'লে এটো ধনাত্মক পৰিমেয় সংখ্যা হয়, এটো ঋণাত্মক নহয়, কাৰণ মাইনাছে কেনসেল হৈ যাব, ই প্লাস হৈ যাব অটোমেটিকলি। ইয়াৰ পিছত আছে 3/11, ইয়াতে এটাও মাইনাছ নাই, দুইটা প্লাস থাকিলে অটোমেটিকলি এটো জানোৱে প্লাসতে হ'ব, মানে ধনাত্মকে আহি যাব। ইয়াৰ পিছত আছে -2.79, মাইনাছ এটা আছে, যদি এটো ভগ্নাংশ আকাৰে লিখা কেনেকৈ লিখিব পাৰি, এনেকৈ লিখিব পাৰি আমি যে -2.79 / 1, এটাত মাইনাছ আহিলে নাই, মানে বেলেগ ধৰণে তুমি লিখিব পাৰা, যেহেতু এটাত মাইনাছ আহিছে এইটো কি আহিব আমাৰ ঋণাত্মকত আহিব, -2.79 এটো হ'ল এটা ঋণাত্মক পৰিমেয় সংখ্যা। ইয়াৰ পিছত আছে 4.96, এটো প্লাছত আছে নহয়, প্লাছত আহি থাকিলে এটো ধনাত্মক আহি যাব 4.96। ইয়াতে কোনো ধৰণৰ ভেজাল নাই, যদি লিখা এনেকৈ লিখিব পাৰা, তুমি যিকোনো ধৰণে লিখিব পাৰা, ইয়াতে মাইনাছ নাহে। ইয়াৰ পিছত আহিছে -12, মানে কি মাইনাছ আছে, কাৰণ এইটো কি হ'ব, এইটো ঋণাত্মক পৰিমেয় সংখ্যাত গুচি যাব। ইয়াৰ পিছত আছে 18টো প্লাছত আছে, মানে কি এইটো হ'ল ধনাত্মক। ইয়াৰ পিছত আছে -42, এইটো ঋণাত্মক, এইটো আমি ক'ত আহি যাব, ঋণাত্মক ক'ত আহি যাব, -42। ইয়াৰ পিছত আছে 8/-9, ওপৰতটো ধনাত্মক কিন্তু তলতটো ঋণাত্মক, যিকোনো এটা যদি মাইনাছত থাকে এইটো ঋণাত্মকত আহি যায়, এইটো আহিব ঋণাত্মক পৰিমেয় সংখ্যা 8/-9। ইয়াৰ পিছত আছে -14/-16, দুইটাই মাইনাছত থাকিলে কি হয়, এইটো ধনাত্মক হৈ যায়, তাৰমানে অটোমেটিকলি মাইনাছ আৰু মাইনাছ কেনসেল হৈ যায়। এতিয়া আমি লিখিম ধনাত্মকত -14/-16। ইয়াৰ পিছত আহিল 17/9, এইটো কি হ'ব, দুইটাই প্লাছত থাকিলে অটোমেটিকলি এইটো ধনাত্মকেই হ'ব, 17/9। ইয়াৰ পিছত হৈছে 100ক কি কেনেদৰে লিখিব পাৰি, 100 / 1 লিখিব পাৰা,
বা 50 এনেকৈ লিখিব পাৰা 200 ডিভাইডেড বাই 2 মানে 2 হওক 2ৰে হৰণ কৰা 1 হৈ আহি যাব এইগিলা কি হয় ধনাত্মক হয় তাৰমানে ইয়ক ক'ত লিখিম আমি ইয়ত ধনাত্মকেই হ'ব 100 ইয়াৰ পিছত আছে 0.375 পইণ্ট এটা হওক যিকে নহওক যদি ধনাত্মক আছে এইটো ধনাত্মকে আহি যাব 0.375 এইটো কি হ'ব আমাৰ ধনাত্মকতে গুচি যাব এইটো কিন্তু ঋণাত্মক নহয় দে ঋণাত্মক অকল সেইটোৱে হ'ব যিটো ভগ্নাংশৰ মাত্ৰ এটা ঋণাত্মক আছে বা এটা সংখ্যা আছে সেইটোৱে ঋণাত্মক তেতিয়াহ'লে ঋণাত্মকত গুচি যাব এতিয়া আমি যদি 4 নম্বৰত যাওঁ 4 নম্বৰত দিয়া আছে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ 4টাকৈ সমতুল্য পৰিমেয় সংখ্যা উলিওৱা এতিয়া আমি সমতুল্য পৰিমেয় সংখ্যা উলিয়াব লাগিব যেতিয়া আমি সমতুল্যৰ কথা কওঁ তেতিয়া আমাৰ মনত দুটাই বস্তু আহে এটা হ'ল যে আমি হয়তো হৰণ কৰিবই লাগিব নহয়তো পূৰণ কৰিব লাগিব তুমি দুটা যিকোনো এটাতে আমি সমতুল্য ভগ্নাংশ পাই যাওঁ বা সমতুল্য পৰিমেয় সংখ্যা পাই যাওঁ সো প্ৰথম যেটো গণিত আমাক দিয়া আছে এক নম্বৰত 9/7 সো 9/7ৰ যদি আমি 4টা সমতুল্য পৰিমেয় সংখ্যা উলিয়াব লাগে আমি পূৰণৰ ক্ষেত্ৰত যাম সদায় পূৰণ কৰিবলৈ চেষ্টা কৰিবা কাৰণ হৰণতকৈ পূৰণটো সহজ হয় সেইকাৰণে চা প্ৰথমে 9/7ক আমি কি কৰিম 2ৰে পূৰণ কৰিম প্ৰথমে 2ৰে পূৰণ কৰিম সবতে প্ৰথমে 2ৰে পূৰণ কৰিবা ইয়াৰ পিছত 3ৰে ইয়াৰ পিছত 4ৰে এনেকৈ পূৰণ কৰি থাকিবা যদি 2ৰে পূৰণ কৰা তল চাবা ভগ্নাংশ বা পৰিমেয় সংখ্যা দুয়োটাতে তলত যেটো পূৰণ কৰিছে ওপৰত সেইটোই পূৰণ কৰিব লাগিব তলে ওপৰে সমান সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া মই যদি 2ৰে পূৰণ কৰোঁ তলে ওপৰে 9 × 2 = 18 ওপৰত আহিব 18 তলত কিমান আহিব 7 × 2 = 14 এটা পাই গেলো আৰু এটা পোৱাৰ কাৰণে আমি কি কৰিম সেই সংখ্যাটোকে আকৌ আমি প্ৰথমে 2ৰে পূৰণ কৰিছো এবাৰ 3ৰে পূৰণ কৰিম এবাৰ আমি 3ৰে পূৰণ কৰিম 3ৰে যদি পূৰণ কৰা কি আহি যাব 3 × 9 = 27 27 আৰু তলত কি আহিব 7 × 3 = 21 3 7 × 21 আৰু এটা পাই গেলো এবাৰ আৰু এটা লাগে আমাৰ আকৌ হেতু পূৰণ কৰা 9/7ক এবাৰ কিহেৰে পূৰণ কৰিবা 2ৰে কৰিছা 3ৰে কৰিছা এবাৰ 4ৰে পূৰণ কৰা 4ৰে পূৰণ কৰাৰ পিছত কি আহি যাব 4 × 9 = 36 36 আৰু তলত কি হ'ব 7 4 7 × 28 1 2 3 তিনিটা পাই গেলো আৰু এটা লাগে আমাৰ আৰু এটাৰ কাৰণে কি কৰিবা সেই সংখ্যাটোক আকৌ পূৰণ কৰা 9/7ক এবাৰ আমি 5ৰে পূৰণ কৰিম 5ৰে পূৰণ কৰিলে কি হ'ব 5 × 9 = 45 45 আৰু তলত কি হ'ব 7 5 × 35 35 এতিয়া চোৱা কেইটা পাইছোঁ আমি 1 2 3 4 4টা সমতুল্য ভগ্নাংশ আমাক ইয়াতে উলিয়াব দিছিলে তো 4টা সমতুল্য ভগ্নাংশ নাই পৰিমেয় সংখ্যা আমি ওলাইছোঁ সো সদায় তুমি কি কৰিবা যেটো সংখ্যা দিয়া থাকিব প্ৰথমে 2ৰে পূৰণ কৰিবা তলৰ পৰা তাৰ পিছত তলৰ পৰা 3ৰে ইয়াৰ পিছত তলৰ পৰা 4ৰে তলৰ পৰা 5ৰে যদি 6টা দিয়ে আৰু দুটা উলিয়াই ল'বা যিকেইটা দিয়ে তুমি লাহে পূৰণ কৰিয়ে থাকিবা হেকত লিখি দিবা তলত লিখিব লাগিছিল মই ইয়াতে লিখিছোঁ দে এতেকে 9/7ৰ 4টা সমতুল্য পৰিমেয় সংখ্যা কি পাইছোঁ আমি পৰিমেয় সংখ্যা এই 4টা 1 2 3 4 তাৰমানে প্ৰথমটো পাইছোঁ 18/14 ইয়াৰ পিছতো পাইছোঁ 27/21 ইয়াৰ পিছতো পাইছোঁ 36/28 ইয়াৰ পিছত শেষৰটো পাইছোঁ কি 45/35 এই 4টাই হ'ল ইয়াৰ সমতুল্য ভগ্নাংশ ইয়াৰ পিছৰ অংকটো দিয়া আছে -11/2 আমি এবাৰ -11/12ৰ সমতুল্য ভগ্নাংশ বা সমতুল্য পৰিমেয় সংখ্যা উলিয়াব লাগে সেই আগৰ নিচিনাই প্ৰথমে কি কৰিছোঁ আমি চোৱা -11/12 প্ৰথমে তলে ওপৰে 2ৰে পূৰণ কৰিছোঁ 2ৰে পূৰণ কৰিলে কি হ'ব ওপৰত যদি পূৰণ কৰোঁ মাইনাছ এটা আছে তো মাইনাছ এটা থাকি যাব 11 2 × 22 এটা আহিব 22 আৰু তলত যদি 2ৰে পূৰণ কৰোঁ 12 2 × 24 24 এটা পাই গেলো 22/24 আকৌ কি কৰিছোঁ তলে ওপৰে 2ৰ পিছত এবাৰ তলে ওপৰে 3ৰে পূৰণ কৰিছোঁ এৰতো 3 ইয়াতেও 3 একটো যদি চাওঁ মাইনাছ এটা থাকিব 3 11 × 33 আৰু তলত যদি চাওঁ 12 3 12 × 36 36 ইয়াৰ পিছত আকৌ সেই সংখ্যাটোক -11/12ক 4ৰে হৰণ কৰিছোঁ তলে ওপৰে 4ৰে হৰণ কৰিলে কি হ'ব -4 11 × 44 44 আৰু তলত কি হ'ব 4 12 × 36 48 48 ইয়াৰ পিছত কি কৰিছে সংখ্যাটোক 5ৰে পূৰণ কৰিছোঁ মাইনাছটো থাকি যাব 5 11 × 55 ইয়াৰ পিছত 5 12 × 60 তাৰমানে ইয়াৰ যদি চাওঁ যে 4টা ভগ্নাংশ 4টা সমতুল্য পৰিমেয় সংখ্যা তেতিয়াহ'লে কি হ'ব -11/12ৰ 4টা সমতুল্য পৰিমেয় সংখ্যা হ'ল এই 4টা প্ৰথমটো আহিছে -22/24 ইয়াৰ পিছতো আহিছে -33/36
ইয়াৰ পিছতো আহিছে -44/48 আৰু শেষত আহিছে -55/60 তো এই চাৰিটা হ'ল ইয়াৰ সমতুল্য পৰিমেয় সংখ্যা তো মই সদায় পূৰণ কৰিছোঁ 2ৰে ইয়াৰ পিছত 3ৰে ইয়াৰ পিছত 4ৰে ইয়াৰ পিছত 5ৰে মাইনাছ থাকক বা প্লাছ থাকক কথা নাই তুমি যেনেকৈ আছা এনেকুৱা ধৰণে পূৰণটো কৰিছা এবাৰ 3 নম্বৰ অংকটো যদি চোৱা যায় 3 নম্বৰত দিয়া আছে -13/7 ইয়াতো এটা মাইনাছ আছে তলৰ হৰটো প্লাছত আছে 7 তো -13/7 আমি যদি চাৰিটা সমতুল্য ভগ্নাংশ উলিয়াব লাগে সেই আগৰ নিচিনা প্ৰথমে আমি কি কৰিম -13/7 তলে পৰে 2ৰে পূৰণ কৰিছোঁ 2ৰে পূৰণ কৰাত -26/14 পাইছোঁ তাৰ মানে ওপৰতটো মাইনাছ আছিল 13ৰ লগত মাইনাছটো থাকিয়ে যাব ইয়াৰ পিছত -13/7 3ৰে পূৰণ কৰিছোঁ তলে পৰে ওপৰত আহিছে 3 × 39 মাইনাছটো এটা আহিছে মাইনাছ তলত আহিছে 21 ইয়াৰ পিছত আকৌ কি কৰিছোঁ 4ৰে পূৰণ কৰিছোঁ তলে পৰে দুইটা সংখ্যা 4 × 13 কি হয় 52 কিন্তু মাইনাছ এটা আছে কাৰণ ইয়াতো মাইনাছ থাকি যাব 4 × 7 = 28 আৰু শেষত 5ৰে পূৰণ কৰিছোঁ তলে পৰে মাইনাছ এটা আছে মাইনাছটো থাকি যাব 5 × 13 = 65 আৰু তলত কি থাকে 5 × 7 = 35 তো ইয়াৰ যদি মই কওঁ যে -13/17 সমতুল্য ভগ্নাংশ তেতিয়াহ'লে কি হ'ব 1 2 3 4 এই চাৰিটা হ'ব ইয়াৰ সমতুল্য ভগ্নাংশ সো শেষত লিখি দিবা -13/7 সমতুল্য পৰিমেয় সংখ্যাবোৰ হ'ল -20/14 ইয়াৰ পিছত আহিছে -39/21 -39/21 ইয়াৰ পিছত -52/28 -52/28 আৰু -65/35 -65/35 তো তুমি হৰণ কৰি উলিয়াব পাৰা মই প্ৰথমে কৈছোঁ মই সবতে পূৰণ কৰিছোঁ কিন্তু যেটো মনত ৰাখিবা যেটো ওপৰত পূৰণ কৰিছা সেইটো তলতে পূৰণ কৰিব লাগিব তুমি যিকে নপূৰণ কৰা হৈ যাব মই 2 3 পূৰণ কৰিছোঁ তুমি 5 6 7 8 10 যি নপূৰণ কৰা একেই আনসাৰটো আহি যাব 4 নম্বৰ অংকলৈ আহিছোঁ 4 যদি চাও এতে দিয়া আছে 4/17 তো 4/17 চাৰিটা সমতুল্য ভগ্নাংশ উলিয়াব লাগে বা সমতুল্য পৰিমেয় সংখ্যা উলিয়াব লাগে সেই কাৰণে আমি কি কৰিছোঁ আগৰ নিচিনা প্ৰথমে 2ৰে পূৰণ কৰিছোঁ এই 14/17 ক 2ৰে পূৰণ কৰিছোঁ 2ৰে পূৰণ কৰিলে কি আহে যে 4ক 2ৰে পূৰণ কৰিলে 8 আৰু 17ক 2ৰে পূৰণ কৰিলে 34 যায় তলে পৰা 2ৰ পিছত এবাৰ তলে পৰা 3ৰে পূৰণ কৰিছোঁ সেই একেই সংখ্যা আমাক 14/17 যেতিয়া পূৰণ কৰিছোঁ 3 × 3 = 12 17 3 × 41 হৈ গৈছে ইয়াৰ পিছত আমি দুইটাকে 4ৰে পূৰণ কৰিছোঁ 4ৰে পূৰণ কৰাৰ ওপৰত আহি গৈছে 16 তলত আহি গৈছে 68 আৰু শেষত আমি কি কৰিছোঁ 5ৰে পূৰণ কৰিছোঁ যাৰ ফলত আমি 20/35 পাইছোঁ তাৰ মানে কি যে আগৰ নিচিনা আমি 2ৰে তাৰ পিছত 3ৰে তাৰ পিছত 4ৰে তাৰ পিছত 5ৰে পূৰণ কৰিছোঁ এইটো সংখ্যাকে এতিয়া আমি যিবোৰ সংখ্যা পালোঁ এইবোৰে হ'ল ইয়াৰ সমতুল্য পৰিমেয় সংখ্যা ইয়াৰ পিছত লিখি দিবা 14/17 তাৰ মানে যেটো দিয়া আছিল 14/17 চাৰিটা সমতুল্য পৰিমেয় সংখ্যা হ'ল কি পাইছোঁ এই চাৰিটা লিখি দিয়া প্ৰথমটো পাইছোঁ 8/34 ইয়াৰ পিছতো পাইছোঁ 12/41 12/41 ইয়াৰ পিছতো পাইছোঁ 16/68 আৰু শেষতটো পাইছোঁ 20/85 এই চাৰিটাই হ'ল ইয়াৰ সমতুল্য পৰিমেয় সংখ্যা এতিয়া আমি 5 নম্বৰলৈ আহিছোঁ 5 নম্বৰত দিয়া আছে তলৰ খালী ঠাইবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰা ইয়াতে আমাক কিছুমান খালী ঠাই দিয়া আছে এইবোৰ আমি উপযুক্ত সংখ্যাৰে পূৰণ কৰিব লাগিব কিন্তু চোৱা যিবিলাক সংখ্যা আমাক দিয়া আছে কেৱল প্ৰথমটো দিয়া আছে 3/5 ইয়াৰ মাজে মাজে কি দিয়া আছে সমান সমান ইয়াৰ পিছত এটো দিয়া আছে তলত দিয়া নাই তো সমান সমান দিয়া আছে তলত দিয়া আছে ওপৰত দিয়া নাই সমান সমান দিয়া আছে তো এটি সমান সমান মানে কি বুজা যদি কোনোবা অংকত এনেকুৱা ধৰণৰ আছে তাৰ মানে মাজত সমান চিন দিয়া আছে সমান সমান চিন দিয়া আছে ইয়াৰ মানে কি তাৰ মানে ইয়াৰ মানে এইটোই যে এই যেটো প্ৰথমটো তোমাৰ ভগ্নাংশ দিয়া আছে বা পৰিমেয় সংখ্যা দিয়া আছে পৰিমেয় সংখ্যাৰ গোটেই কেইটা কি হয় সমতুল্য পৰিমেয় সংখ্যা মানে 3/5 ৰ পৰা এইটো যেটো আমি পৰিমেয় সংখ্যা পাম এইটো ইয়াৰ সমতুল্য হ'ব আকৌ ইয়াৰ 14 বাই ওপৰত যেটো পাম সেইটো কি হ'ব ইয়াৰ সমতুল্য ভগ্নাংশ তাৰ মানে 3/5 ৰ সমতুল্য ভগ্নাংশ এইটো হ'ব লাগিব এইটো হ'ব লাগিব এইটো হ'ব লাগিব গোটেই কেইটা কৰ পৰা আহিছে 3/5 ৰ পৰা আহিছে আৰু সমতুল্য ভগ্নাংশ আমি কেনেকৈ পাওঁ হয়তো আমি পূৰণ কৰিব লাগিব হয়তো হৰণ কৰিব লাগিব সো প্ৰথমটো কৰিছোঁ মই 3/5 ৰ পৰা 6 বাই তলত কি হ'ব সেইটো কেনেকৈ উলিয়াবা এতে প্ৰথমে বহাই দিছোঁ 3/5 ইকুৱেল টু ওপৰতটো কি দিয়া আছে -6 আমাক দিয়া আছে তলত কি হ'ব এইটো আমি বহাব লাগে সো তুমি কেনেকৈ গম পাবা তলত কি হ'ব ইয়াৰ কাৰণে কি কৰিবা যেটো সংখ্যা দিয়া আছে তাৰ পৰা এই সংখ্যাটো যেটো দিয়া আছে ওপৰতটো দিয়া আছে ইয়াৰ তলতটো দিয়া নাই ইয়াৰ ওপৰতটো দিয়া আছে -6 ইয়াৰ আগৰটো চোৱা এই প্ৰথমটো চাম যে ওপৰৰ প্ৰথমটোত কি আছে কি আছিল 3 তেতিয়ালে 3 ৰ পৰা 6 কেনেকৈ পাইছে ইয়াৰ কাৰণে কি কৰিবা 3 ৰে 6ক হৰণ কৰিবা এটো আমি জানো যে 3 ৰ পৰা 6 কেনেকৈ পাইছে যে 3 ৰ লগত 2 পূৰণ কৰিছে হয় না নাই 2 পূৰণ কৰাৰ ফলত 6 পাইছে কিন্তু মাইনাছ আছে কি মানে কি -2 পূৰণ কৰিছে তাৰ মানে যদি 3 ৰ লগত -2 এটা সৰি 3 ৰ লগত এনেকৈ 3 * -2 কি হ'ব -6
তাৰমানে এই 3 পৰা 6 কেনেকৈ পাইছে 3 লগত -2 এটা পূৰণ কৰিছে যাৰ ফলত 6 পাইছে হয় না নাই সেইকাৰণে তুমি কি কৰিবা তলৰ যেটো সংখ্যা আছে 5 ইয়া 5 ৰ লগতো এই -2 এটা পূৰণ কৰি দিবা কাৰণ কি আমি জানো যে যিকোনো ভগ্নাংশক তলত যেটো ওপৰত যদি যিকোনো সংখ্যা পূৰণ হয় তলত সেইটোই হয় যদি ওপৰত 3 আছিল -2 ৰে পূৰণ কৰিছে তলত আমি কি কৰিম এই 5 ক -2 ৰে পূৰণ কৰিম -2 ৰে পূৰণ কৰিলে কি আহি যাব ওপৰত যদি 6 আছে এতে -2 থাকি যাব 5 2 গুণ 10 তাৰ মানে তলৰ এই সংখ্যাটোত এই ঘৰটোত আহিব 10 কেনেকৈ পাইছো যি প্ৰথমে আমি ওপৰতটো কি আছিল হেইটোৰ পৰা এইটো কেনেকৈ আহিছে এইটো উলাইছো যে -6 কৰ পৰা আহিছে 3 ৰ লগত -2 পূৰণ কৰিতে -6 আহি গল যদি ওপৰত -2 পূৰণ কৰিছে তলৰ যেটো ভগ্নাংশ আছে 5 ইয়াৰ লগত আমি সেই -2 পূৰণ কৰিম পূৰণ কৰাৰ ফলত কি আহিল -10 এইটো এটা পাই গলো ইয়াৰ পিছতটো চোৱা ইয়াৰ পিছতটো দিয়া আছে কি তলতটো দিয়া আছে 40 তলৰটো কিমান দি আছে 40 তেতিয়াৰ আমি একদম প্ৰথমটো চাম তলৰটো যদি তলৰটো দি আছে তলৰটো চাম মানে হৰ দি আছে আগ প্ৰথমটোৰ হৰ চাম কি আছে ইয়াতে 5 তো আমি চাব লাগিব 5 ৰ পৰা 40 কেনেকৈ আহিল তো কেনেকৈ আহিছে ইয়াৰ বাবে কি কৰিবা যদি ডাঙৰ সংখ্যা হয় তো ডাঙৰ সংখ্যা তুমি কি কৰিবা হৰণ কৰি লব পাৰি 40ক 5 ৰে হৰণ কৰাচোন 40ক যদি 5 ৰে হৰণ কৰে কি আহিব 5 8 গুণ 40 ইয়াতে মানে কোনো ধৰণৰ নাই হেৰি নাই তাৰ মানে কি কৰিছে ইয়াতে ওপৰটোৰ পৰা যদি চাও 3/5 ৰ পৰা কিবা এটা পূৰণ কৰিছে পূৰণ কৰি কি পাইছে তলত পাইছে 40 তাৰ মানে তুমি এতিয়া চাব লাগিব যে 5 ৰ লগত কি পূৰণ কৰিলে 40 পাইছে 5 ৰ লগত কি পূৰণ কৰিলে 40 পাইছে তেতিয়াহলে আমি কি পালো 8 মানে হৰণ কৰি চাইছো যে 5 ৰ লগত 8 পূৰণ কৰিলে 40 আহি যায় এতিয়া আমি জানো ভগ্নাংশ বা পৰিমাণ সংখ্যাৰ ক্ষেত্ৰত যদি তলত পূৰণ কৰিছে 8 তেতিয়াহলে ওপৰত 8 পূৰণ কৰিব লাগিব হয় নাই তাৰ মানে তলত 8 পূৰণ কৰি 40 পাইছো ওপৰত 3 ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব 3 8 গুণ 24 24 এইটো হল আমাৰ দ্বিতীয়টো তাৰ মানে তলত 40 আছে ওপৰত কি আহিব এতে আহিব 24 হৈ গল এতিয়া আমাৰ দ্বিতীয়টো এবাৰ আমি তৃতীয়টো লৈ গৈছো তৃতীয়টো দি আছে তলত দি আছে -55 ওপৰটো আমি বহাব লাগে সো এই আগৰ নিচিনা আমি চাব লাগিব তলৰটো দি আছে কাৰণ আমি কি কৰিম একদম প্ৰথমৰ তলৰটো চাম 5 ৰ পৰা 55 কেনেকৈ পাইছে 5তকৈ 55 ডাঙৰ তাৰ মানে কি পূৰণ কৰিছে কি সংখ্যা পূৰণ কৰিছে এইটো কেনেকৈ লিয়াবা ইয়াৰ বাবে তুমি কৰিব লাগিব 5 11 গুণ 55 5 ৰ লগত 11 পূৰণ কৰিলে 55 পায় তাৰ মানে 3/5 মই প্ৰথমটো বহাই লৈছো আগতে ইয়াৰ লগত কি পূৰণ কৰিছে যিকোনো এটা সংখ্যা পূৰণ কৰিছে যাৰ ফলত এইফালে কি হ'ব লাগিব এইটো -55 হ'ব লাগিব আমি জানো 5 ৰ লগত যদি আমি 11 পূৰণ কৰো কি আহি যায় 5 11 গুণ 55 কিন্তু ইয়াতে এটা মাইনাস আছে তাৰ মানে কি ইয়াৰ আগত আমি মাইনাস দিব লাগিব তো মানে -11 ৰ যদি 5ক পূৰণ কৰো 55 পাও -55 এতিয়া তলত যদি -11 পূৰণ কৰো ওপৰত কি দিব লাগিব -11 হে পূৰণ কৰিব লাগিব হয় নাই তেতিয়াৰ ওপৰত কি হ'ব মাইনাস এটা থাকি যাব 3 11 গুণ 33 তাৰ মানে ইয়াৰ পৰা আমি গম পালো যে এই 55 ৰ ওপৰত কি আহিব -33 আহি যাব -33 আহি গল আমাৰ শেষৰটো এইটো এবাৰ আমাৰ শেষৰটো লৈ গৈছো শেষৰটো তলত দি আছে 75 75 এবাৰ ওপৰত কি হ'ব এইখিনি বহাব লাগে হে আগৰ নিচিনা তুমি কৰা যে 5 ৰ পৰা 75 কেনেকৈ পাইছে যেহেতু 5তকৈ 75 ডাঙৰ তাৰ মানে কি 5 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিছে যাৰ ফলত 75 পাইছে এই কিবা এটা সংখ্যা যদি ডাঙৰ হয় তুমি নাজানা কি কৰিবা এই 5 ৰে 75ক হৰণ কৰিবা হৰণ কৰি তুমি এইটো গম পাব পাৰা কি পূৰণ কৰিছে 75ক 5 ৰে হৰণ কৰাচোন 5 7ৰ ভিতৰত একবাৰ 7ৰ পৰা 5 গলে 2 5টো নামে আনা 25 তেতিয়াহলে 5 25ৰ ভিতৰত 5 বাৰ 5 15 5 গুণ 25 25 তাৰ মানে কি পালো যে এই 5 ৰ লগত 15 পূৰণ কৰোতে 75 পায় এতিয়া হে আগৰ নিচিনা কৰা কি পাম আমি 3/5 কিবা এটা পূৰণ কৰিছে পূৰণ কৰাৰ ফলত এইফালে আমি কি হ'ব লাগিব 75 হ'ব লাগিব 75 তলত আছে তোমাৰ তলৰটো লগত চাম যে 5 ৰ লগত কি পূৰণ কৰিলে 75 পায় আমি পালো ইয়াতে যে 15 এইকাৰণে ইয়াৰ লগত 15 5 ৰ লগত 15 পূৰণ কৰিলে 75 পায় যদি তলত 15 দিছো ওপৰত 15 দিবই লাগিব এবাৰ 3 15 গুণ কিমান হয় 45 45 এবাৰ শেষৰ আনসাৰটো আমি পাই গলো ইয়াত কি আহিব ইয়াত আহিব 45 এইখিনি এতিয়া আমি 5 ৰ 2 নম্বৰ লৈ গৈছো 5 ৰ 2 নম্বৰত দিয়া আছে -11/9 ইকুৱেল টু ইয়াতে সব তলৰটো দিয়া আছে ওপৰটো উলিয়াব লাগে ইকুৱেল টু ইয়াতে ওপৰটো দিয়া আছে তলৰখিনি উলিয়াব লাগে ইয়াতে ওপৰৰখিনি দিয়া আছে তলৰখিনি উলিয়াব লাগে শেষৰটো তলৰটো দিয়া আছে ওপৰটো উলিয়াব লাগে কেৱল প্ৰথমটোত কি আছে আমাৰ দুইটাতে দিয়া আছে সো আগৰ নিচিনা আমি চাম যে প্ৰথমটো কি হয় সো প্ৰথমে কি আছে
আর তলতটো দিয়া আছে 36 ইয়াতে আছে 9 যেটো দিয়া আছে ওপৰটো দিয়া নাই ওপৰটো আমি উলাব নোৱাৰো তলতটো যেটো দিয়া আছে হেটোৰ পৰা আমি অনুমান কৰিম যে কি পূৰণ কৰিলে ওপৰটো বহাব পাৰিম সো ইয়াতে আছে 9 ইয়াতে আছে 36 তাৰ মানে 9 ৰ পৰা 36 কেনেকৈ পাইছে সমান সমান চিন আছে মানে কি সমতুল্য ভগ্নাংশ হয় এইতে আমি চাব লাগিব যে -11 প্ৰথমে বহাই লৈছো দেখুন দুটা 13 এইফালে কি আহিব লাগিব তলত আহিব লাগিব 36 তাৰ মানে 9 ৰ লগত কি পূৰণ কৰিলে আমি 36 পাও মানে নাই 9 ৰ লগত কি পূৰণ কৰিলে 36 পাইছে যদি তুমি যদি চোৱা 3 9 27 4 9 36 যদি আমি 4 পূৰণ কৰো 9 ৰ লগত 4 পূৰণ কৰিলে কি হয় 36 আহি যায় 4 9 36 হয় নাই যদি 4 তলত পূৰণ কৰিছে ওপৰত 4 পূৰণ কৰবাই লাগিব তাৰ মানে তে বহাই দিয়া 4 11 44 কিন্তু মাইনাস এটা আছে -44 বুঝি পাইছা কেনেকৈ আছো তলতটো দিয়া আছিল এখানে তলতটো মিলাইছো যে 9 ৰ পৰা 36 কেনেকৈ পায় যে 9 ৰ লগত 4 পূৰণ কৰিলে 36 পায় এতিয়া আমি জানো যে যদি তলত পূৰণ কৰিছো 4 ওপৰত 4 পূৰণ কৰবাই লাগিব এখানে ওপৰত 4 পূৰণ কৰি পালো 44 ইয়াতে আহিব কি -44 এটা आंसर পাই গলো ইয়াৰ পিছতটো আছে ওপৰতটো দিয়া আছে 66 আগৰ নিচিনা বহাই লোৱা প্ৰথমে ভগ্নাংশটো লৈ লোৱা -11/9 কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব পূৰণ কৰাৰ ফলত এবাৰ কি দি আছে আমাক ওপৰতটো দি আছে তেতিয়ালে ওপৰতটো বহাইলো এতিয়া আমি চাব লাগিব যে 11 লগত কি পূৰণ কৰিলে 66 পায় 11 লগত কি পূৰণ কৰিলে 66 পায় কিন্তু এতে মাইনাস আছে এতে মাইনাস নাই তাৰ মানে আমি যদি কও যে 11 লগত 6 পূৰণ কৰিলে 6 11 গুণ 66 হয় না নাই কিন্তু মাইনাস এতে প্লাস মাইনাস প্লাস মাইনাস থাকি যাব তাৰ মানে 6 ৰ লগত তুমি মাইনাস এটা দি দেব লাগিব যে মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু 6 11 গুণ 66 বুজি পাইছে কি কৈছো তাৰ মানে 11 ৰ লগত যদি আমি -6 -11 লগত -6 পূৰণ কৰিলে 66 পায় মাইনাস মাইনাস প্লাস হৈ যায় প্লাস হোৱাৰ পিছত 6 11 গুণ 66 থাকি যায় ওপৰত যদি আমি -6 পূৰণ কৰিছো তলত -6 পূৰণ কৰবাই লাগিব এটো -6 দি দিয়া -6 এতিয়া মাইনাস ইয়াৰ আগত তো মাইনাস নাই প্লাস এ মাইনাসে মাইনাস 6 9 গুণ 54 54 তেতিয়া হলে ওপৰত 66 দি আছে তলত কি আহিব 54 আহিব -54 আৰু এটা পাই গিলো এবাৰ আমাৰ দিয়া আছে ওপৰত 77 কিন্তু তলতটো উলিয়াব লাগে হে আগৰ নিচিনা কৰা সো আগৰ নিচিনা বহাই লোৱা প্ৰথমে যিখিনি দিয়া আছিল আমাক -11/9 ইয়াৰ লগত কিবা এটা পূৰণ কৰিব লাগিব পূৰণ কৰি কি হ'ব লাগিব এবাৰ ওপৰতটো দিয়া আছে ওপৰত হ'ব লাগিব -i বলাইতে কাটি দিছো দেই -11/9 কিবা এটা সংখ্যা পূৰণ কৰিম পূৰণ কৰাৰ ফলত কি হ'ব লাগিব ওপৰত হ'ব লাগিব 77 কিন্তু ইয়াৰ আগত মাইনাসটো থাকিয়ে যাব মানে 11 লগত কি -11 লগত কি পূৰণ কৰিলে -77 পায় তো সো 11 লগত যদি আমি 7 পূৰণ কৰো 7 11 গুণ 77 এতে মাইনাস এটা আছে এতে মাইনাস দিব নালাগে মাইনাস সে প্লাস সে মাইনাস থাকিয়ে যাব 7 11 গুণ 77 বুজি পাইছা কেনেকৈ আহিল তাৰ মানে এতে সা আমি যদি ওপৰত 7 পূৰণ কৰো -77 আহি যায় তলতে এই 7 পূৰণ কৰিব লাগিব তেতিয়া হলে কি হ'ব 7 ৰ লগত যদি 9 ৰ লগত 7 পূৰণ কৰে 7 9 গুণ 63 তাৰ মানে এই যেটো 77 দিয়া আছে তলত কি আহিব 63 আহি যাব বুজি পাইছা এইখিনি হৈ গল ইয়াৰ পিছত আছে আমাৰ 108 তলতটো দিয়া আছে ওপৰতটো বহাব লাগে হে আগৰ নিচিনা বহাই লোৱা কেনেকৈ বহাবা এতে -11/9 কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব যাৰ ফলত এবাৰ তলতটো দিয়া আছে তলত আহিব লাগিব -108 তলত 108 আহিব লাগিব যাৰ আগত এটা মাইনাস থাকিব কিন্তু প্ৰথমটোত মাইনাস নাই সো এতে চাব লাগিব যে 9 ৰ লগত কি পূৰণ কৰিলে -108 পাও যদি তোমাৰ বুজাত অসুবিধা হৈছে বা পূৰণ কৰি পা নাই তেতিয়ালে কি কৰিবা 9 ৰে 108 হৰণ কৰা 108 হৰণ কৰাচোন কিহেৰে 9 ৰে হৰণ কৰিম 9 10 ৰ ভিতৰত একবাৰ 9 10 ৰ পৰা 9 গলে 1 থাকি গেল ওপৰৰ 8 টো নমায় না এতিয়া 18 ৰ ভিতৰত 9 দুইবাৰ 9 2 গুণ 18 তাৰ মানে কি পালো যে 9 ৰ লগত যদি আমি 12 পূৰণ কৰো 9 ৰ লগত যদি 12 পূৰণ কৰো 108 আহি যায় কিন্তু এতে একটা মাইনাস আছে এতে একটা মাইনাস নাই ইয়াৰ আগত আমি কি কৰিব লাগিব মাইনাস দিব লাগিব তাৰ মানে 9 -12 মানে -12 ৰ লগত যদি পূৰণ কৰো 9 ক 108 পাও তলত তেতিয়ালে ওপৰত কি কৰিব লাগিব তুমি সেই -12 পাই পূৰণ কৰিব লাগিব কাৰণ আমি জানো তলত যি পূৰণ কৰা ওপৰত সেইটোই পূৰণ কৰিব লাগিব বুজি পাইছা এতিয়া ওপৰত যদি আমি -12 পূৰণ কৰিম -11 লগত অলৰেডি এটা আছে মাইনাসে মাইনাসে প্লাস হৈ যাব 11 22 গুণ কিমান হয় 11 আৰু 22 পূৰণ কৰি চোৱা সরি 12 দে 12 11 और 12 2 1 गुण 2 2 1 गुण 2 1 1 गुण 1 1 1 गुण 1 2 এটা আহিব 3 এটা আহিব 1
132 তাৰ মানে ইয়াত আহিব 132 -2 নাহে কাৰণ ইয়াতে মাইনাছ ইয়াতে মাইনাছ দুইটা মাইনাছে মাইনাছে প্লাছ হৈ গৈছে তাৰ মানে ওপৰত আহিব 132 এইখিনি হ'ল ইয়াৰ আনসাৰ এইবাৰ আমি 5ৰ 3 নম্বৰলৈ আহিছোঁ 5ৰ 3 নম্বৰ দিয়া আছে 36/144 মানে 36/144 ইয়াৰ পৰা আমি বাকী কেইটা সমাধান উলিয়াব লাগিব প্ৰথমটো চোৱা প্ৰথমটো দিয়া আছে কি 72 -72 দিয়া আছে তলত ওপৰত কি হ'ব এইখিনি আমি উলিয়াব লাগে সো যেহেতু তলৰ 72 দিয়া আছে তাৰ মানে কি ইয়াৰ আগৰটো চাম মানে প্ৰথমটো যে 144 ৰ পৰা 72 আহিছে কাৰণ তলত এটো তলৰ পৰা আহিছে 144 ৰ পৰা 72 কেনেকৈ আহিছে যেহেতু 144 কে 72 সৰু মানে কি 144 ক হৰণ কৰাৰ ফলতে 72 আহিছে তে কিমান হৰণ কৰিব লাগিব সেইখিনি আমি জানিব লাগিব সো প্ৰথমে এখিনি লিখি লৈছো মই 36/144 তোমালোকে সাইডত লিখিবা কাষত এগিলা তোমাক দেখাব নালাগে তুমি কেৱল জানাৰ কাৰণে লাগে হৰণ যেহেতু সৰু মই হৰণ কি দিছো কাৰণ যেহেতু ইয়াত কি এটো সৰু আহিছে সৰু মানে হৰণ কাৰণ আমি জানো যে যেহেতু মাজত সমান আছে সমতুল্য কি হয় যেতিয়া হৰণ কৰা হয় তেতিয়া সমতুল্য হ'ব বা পূৰণ কৰি সমতুল্য পাও যেহেতু সৰু আছে কি হ'ব হৰণ কৰি সমতুল্য হৈছে সো আমি জানিব লাগিব যে 144 কিহেৰে হৰণ কৰিলে তলত কি আহিব লাগিব -72 আহিব লাগিব সো 144 যদি আমি 2 ৰে হৰণ কৰো 2 ৰে হৰণ কৰিলে 72 আহি যায় তুমি যদি নাজানা এনেকৈ হৰণ কৰি চাব পাৰা 144 যদি 2 ৰে হৰণ কৰো ইয়াতে 72 আহি যায় কিন্তু কথা হলেতে মাইনাস আছে তাৰ মানে কি এই 2 ৰ আগত এটা মাইনাস বহিব -2 ৰে আমি হৰণ কৰিব লাগিব এতে তলত যদি -2 ৰে হৰণ কৰিছো ওপৰত কি হ'ব এই -2 ৰে হৰণ কৰিব লাগিব হয় না নাই এতিয়া 36 ক -2 ৰে হৰণ কৰা কিমান আহি যায় 36 ক -2 ৰে হৰণ কৰা 2 3 ৰ ভিতৰত একবাৰ 2 3 ৰ পৰা 2 গলে থাকিব 1 ওপৰৰ পৰা 6 টো নামাই আনা ইয়াৰ পিছত যদি চাও 16 ৰ ভিতৰত কেইবাৰ যাব 8 বাৰ 8 2 গুণ 16 তাৰ মানে কি যদি আমি চাও যে 36 ক -2 ৰে হৰণ কৰিলে কি আহি যায় 18 যে মাইনাস এটা আছে -18 আহি যাব তাৰ মানে এই যেটো 72 দিয়া আছে ওপৰত কি হ'ব 18 টো হ'ব মানে এটা আহিব -18 এইখিনি আমাৰ হৈ গল এতিয়া দ্বিতীয়টো চাও দ্বিতীয়টো কি দিয়া আছে ওপৰতটো দিয়া আছে 6 -6 দিয়া আছে ওপৰতটো দিয়া আছে মানে কি এবাৰ আমি ওপৰতটো চাম প্ৰথমটো এতিয়া চাব লাগিব যে 36 ৰ পৰা 6 কেনেকৈ আহিছে তো যেহেতু 36 তকৈ 6 সৰু তাৰ মানে কি ইয়াতেও হৰণেই কৰিছে এবাৰ এটাও হৰণ কৰা মানে প্ৰথমটো আকৌ বহাই লৈছো আমি 36 36 তলত আছে 144 যেহেতু সৰু হৰণ কৰিছে আমি হৰণ কৰি চাম কি হ'ব লাগিব ওপৰত দিয়া আছে যে -6 হ'ব লাগিব তো 36 ৰ লগত কি হৰণ কৰিলে আমি -6 পাও তো আমি জানো যে 6 6 গুণ 36 তাৰ মানে 36 ক যদি আমি 6 ৰে হৰণ কৰো এফালে কি আহি যাব -6 আহি যাব কিন্তু এটা মাইনাস আছে মানে কি এটা মাইনাস দিব লাগিব 36 ক -6 ৰে হৰণ কৰা 6 আহি যাব আৰু যদি তোমাৰ বুজাত অসুবিধা হৈছে তেতিয়ালে কি কৰিবা যেটো উলিয়াব লাগে এইটোৰে তুমি 36 ক হৰণ কৰা এই 6 পাই যাবা এতিয়া ওপৰত যদি 6 ৰে হৰণ কৰিছে তলত সেই 6 ৰে হৰণ কৰিব লাগিব -6 তেতিয়ালে কি হ'ব তলত 144 ক -6 ৰে হৰণ কৰিছা 144 ক এবাৰ আমি 6 ৰে হৰণ কৰিম 6 ইয়াৰ পৰা আমি 14 লৈছো 14 ৰ ভিতৰত 2 বাৰ 2 6 গুণ 12 4 ৰ পৰা 2 গেলে 2 থাকি যাব 4 টো নমাই আনা 6 24 ৰ ভিতৰত কে যাব 3 4 6 গুণ 24 4 6 গুণ 24 তাৰ মানে কি আহি গল 24 বাৰ আহি গল ইয়াত আহিব 24 কিন্তু লগত এটা মাইনাস আছে সেই যেনেকৈ পূৰণ কৰি আমি প্লাসে মাইনাসে মাইনাস হয় সেই হৰণৰ ক্ষেত্ৰতো প্লাসে মাইনাসে মাইনাস হৈ যায় এটো কি আহিব 24 তাৰ মানে যেটো 6 আছে 6 ৰ তলত কি আহিব 24 -24 কিহেৰে হৰণ কৰবা যদি এটো তোমাৰ বুজাত অসুবিধা হৈছে তুমি উল্টা কাম কৰা 6 ৰে যেটো দি আছে এইটোৰে এই প্ৰথমটো হৰণ কৰিবা 6 ৰে হৰণ কৰি চাবা তেতিয়ালে যেটো সংখ্যা পাবা সেইটোৰে হৰণ কৰিব লাগিব ইখিনি হৈ গল এবাৰ আমি ইয়াৰ পিছৰটো আহিছো ইয়াৰ পিছৰটোত আছে তলত আছে 12 তাৰ মানে 12 টো তলত আছে মানে কি প্ৰথমটো চাম যে 144 ৰ পৰা 12 কেনেকৈ আহিল যেহেতু 144 তকৈ 12 সৰু তাৰ মানে কি 144 ক হৰণ কৰাৰ ফলতহে 12 পাইছে এতিয়া আমি হৰণ কৰিম আগৰ নিচিনা ইয়াতে বহাই দিয়া 36/144 হৰণ কৰিছে কিহেৰে হৰণ কৰিলে তলত কি হ'ব লাগিব 12 হ'ব লাগিব তুমি চাব লাগিব যে 144 ক কিহেৰে হৰণ কৰিলে 12 পায় তো তুমি কি কৰিবা উল্টা কামটো কৰা 12 ক প্ৰথমে 144 ৰে হৰণ কৰি চাচোন 144 ক 12 ৰে হৰণ কৰিছা 12 14 ৰ ভিতৰত একবাৰ থাকিল তে 4 ৰ পৰা 2 গেলে 2
ওপৰত থাকি গ'ল 4 24 12 2 24 তাৰমানে যদি তুমি গণিত নেওতা মগজটো আছে যে 12 12 গুণ 140 তাৰমানে ইয়াতে কি আহিব 12 তাৰমানে 144 ক যদি তুমি 12ৰে এই 12ৰে হৰণ কৰা তেতিয়াহ'লে 12 পা যেহেতু তলত 12ৰে হৰণ কৰিছে ওপৰত কি কৰিব লাগিব 12ৰে হৰণ কৰিব লাগিব এতিয়া 36ক 12ৰে হৰণ কৰি চাচোন 3 12 গুণ কি হয় 36 তাৰমানে ইয়াতে আহিব 3 36ক 12ৰে হৰণ কৰিলে 3 আহি যাব তাৰমানে যেটো 12 দি আছে 12ৰ ওপৰত কি আহিব 3 আহিব 3 হৈ গ'ল ইয়াৰ পিছত তলত আহিছো হেকৰটোত আহিছো হেকৰটোত কি দি আছে ওপৰত আছে 1 কৰ পৰা আহিছে 36ৰ পৰা আহিছে এটা 36ৰ পৰা 1 কেনেকৈ আহিল হৰণ কৰাত আহিছে হয় না নাই পূৰণ কৰিলে ডাঙৰ হলা হয় 34তকৈ যেহেতু সৰু আছে 36তকৈ 36তকৈ 1 সৰু মানে কি যে 36ক কিবা হৰণ কৰিছে হৰণ কৰাৰ ফলত 1 পাইছে এতিয়া তুমি কি কৰা আমি জানো যে 36ক কিহেৰে হৰণ কৰিলে 1 পাম 36ক 36 হৰণ কৰিলে 1 পাম তাৰমানে এবাৰ 36ে হৰণ কৰিলেহে আমি কি পাম ইফালে 1 পাই যাম এফালে আমি পাম 1 হয় না নাই তলত কি দি আছে 144 144ক সেই 36ে হৰণ কৰিব লাগিব 36ক যদি 144 হৰণ কৰে কিমান আহে যায় তো হৰণটো কৰিছা 144ক যদি আমি 36ে হৰণ কৰো 36 কিমান বাৰ যাব 3 4 বাৰ দিয়াচোন 4 6 গুণ 24 4 বাৰ দিয়াচোন 4 6 গুণ 24ৰ 4 হাতৰ আহিল হাতৰ 2 3 4 গুণ 12 আৰু 2 14 কিমান বাৰ আহিল এতে 4 বাৰ তাৰমানে ইয়াতে হ'ব 4 1/4 তলত যেটো দিয়া আছে ইয়াতে আহিব 4 তুমি এনেকৈ সমাধান কৰি কৰি চাবা আৰু শেষত ইগলা কাটি দিবা পৰীক্ষাত যদি আহে ইগলা দৰকাৰ নাই তুমি কাটি দি থৈ আহিবা এবাৰ আমি 5ৰ 4 নম্বৰ অংকটো লৈ আহিছো 5ৰ 4 নম্বৰ অংকত দিয়া আছে -144 ডিভাইডেড বাই 240 144 ডিভাইডেড বাই 240 ইয়াৰ পৰা আমি বাকিখিনি উলিয়াব লাগিব সো প্ৰথমটো মই লৈছো প্ৰথমটো দিয়া আছে ওপৰত দিয়া আছে 40 ওপৰত 48 দি আছে মানে কি ওপৰতটো চাম আমি ইয়াৰ আগত যেহেতু ওপৰতটো দি আছে ওপৰতটো চাব লাগিব 48 কৰ পৰা আহিছে 48 কৰ পৰা আহিছে 144 ৰ পৰা আহিছে হয় না নহয় এতিয়া 144 তকৈ 48 যেহেতু সৰু মানে কি যে 144 ক কিবা এটা সংখ্যাৰে হৰণ কৰিছে যাৰ ফলত এই 48 পাইছে এবাৰ আমি কি কৰিব লাগিব যে কিহেৰে হৰণ কৰিছে এইটো কেনেকৈ পাবা মানে আমি এতিয়া গম পালো যে -144ক কিবা এটা সংখ্যাৰে হৰণ কৰিছে যাৰ ফলত সো ইয়াতে মই লিখিছো তলত আহিব 240 হৰণ দুইটাকে হৰণ কৰিব লাগিব যে এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগিব যাতে ইফালে ওপৰত 48 আহি যায় তো তুমি যদি নাজানা তো ডাঙৰ সংখ্যা জানাটো অসুবিধা হ'ব সেইকাৰণে কি কৰবা এই উল্টা কামটো কৰবা 48 প্ৰথমে 144ক হৰণ কৰি চাবা তেতিয়া কি হ'ব সো মই কি কৰিছো 44ক হৰণ কৰিছো 144ক হৰণ কৰিম কিহেৰে এই 48 তো 48 এটা দুটা অংক আছে দুটা অংক ললে না যায় তিনটা ল'ব লাগিব 3 বাৰ দিলে 3 4 গুণ 18 3 বাৰ দিয়াচোন 3 বাৰ দিলে কি হ'ব 3 8 গুণ 24ৰ 4 হাতৰ আহিল 2 3 4 গুণ 12 আৰু 2 14 চোৱা কি আহি গ'ল 3 তাৰ মানে যদি 144ক আমি 3ৰে হৰণ কৰো 144ক এই 3ৰে হৰণ কৰো তেতিয়াহ'লে 48 পায় কিন্তু ইয়াতে এটা কথা চাবা এতে মাইনাস দি আছে প্ৰথমটোত কিন্তু এনসাৰটোত মাইনাস নাই তাৰ মানে 3 টো কি দিব লাগিব মাইনাস দিব লাগিব বুজি পাইছা তাৰ মানে মাইনাস প্লাস হৈ যাব তাৰ মানে 144ক -144ক যদি -3ৰে হৰণ কৰো তেতিয়াহ'লে 48 পাও ওপৰত যদি আমি -3ৰে হৰণ কৰছো তলত কি দিব লাগিব -3ৰে হৰণ কৰিব লাগিব এতে 240ক -3ৰে হৰণ কৰিছা কিমান আহি যায় 240ক আমি -3ৰে হৰণ কৰিব লাগে 3 2ৰ ভিতৰত না যায় দুটা অংক লৈ 24 3 8 গুণ 24 3 8 গুণ 24 আরে শূন্যটো থাকি গেল শূন্যটো ওপৰত উঠাই দিয়া তাৰ মানে কি হ'ব যে 3 ইয়াতে যদি 240ক 3ৰে হৰণ কৰো কি আহি যাব 80 আহি যাব 80 কিন্তু ইয়াৰ আগত মাইনাস নাই ইয়াৰ আগত মাইনাস আছে প্লাস আছে মাইনাস তাৰ মানে 48 এর তলত যেটো আহিব এটো হ'ব -80 আহি গেল চোৱা এবাৰ ইয়াৰ পিছৰটো চাও ইয়াৰ পিছৰটোত আমাক তলৰটো দি আছে 40 তলৰটো দি আছে মানে কি প্ৰথমটো আমি তলৰটো চাম ওপৰত দিয়া থাকিলে যেটো ওপৰটো চাইছো এবাৰ 40 টো কৰ পৰা আহিছে 240 ৰ পৰা 240 তকৈ যেহেতু এই 40 টো সৰু তাৰ মানে কি 240ক কিবা এটা সংখ্যাৰে হৰণ কৰিছে যাৰ ফলত 40 পাইছে এবাৰ আমি চাম যে কিহেৰে হৰণ কৰিছে 240 কিবা এটা সংখ্যাৰে হৰণ কৰিছে তলত তলত নহয় দি ওপৰত থাকিব এটো 144 কিবা এটা সংখ্যাৰে হৰণ কৰাৰ ফলত কি আহি গৈছে এতে তলত আহি যাব আমাৰ 40 তো তুমি চোৱা 240ক কিহেৰে হৰণ কৰিলে 48 পায়
তুমি যদি নাজানা ডাঙৰ সংখ্যা তেতিয়াহ'লে 40ক 224 হৰণ কৰি চা 224ক 40 হৰণ কৰি চাচোন যদি আমি 4 পূৰণ কৰোঁ 4 4 গুণ 24 বুজি পাইছা তাৰ মানে 40ক যদি 4 হৰণ কৰা তেতিয়াহ'লে 40 পায় তাৰ মানে এতে দিব 4 যেহেতু 240ক 4 হৰণ কৰাত 40 পাও তেতিয়াহ'লে কি হ'ব ওপৰত সেই 4 হৰণ কৰিব লাগিব তাৰ মানে যেটো 144 আছে 144ক 4 হৰণ কৰি এবাৰ চা 144ক এবাৰ আমি হৰণ কৰিব লাগিব 4 হৰণ কৰোঁ 38 পাই ইয়াতে আহিব 38 কিন্তু এটা কথা লক্ষ্য কৰছা ইয়াতে আমাৰ মাইনাস আছে ইয়াতে প্লাস আছে মাইনাসে প্লাসে মাইনাস তাৰ মানে 40ৰ ওপৰত কি আহিব ওপৰত -38 আহি যাব হৈ গেল এখিনি এবাৰ ইয়াৰ পিছত দি আছে ওপৰত দি আছে -6 সো তলৰটো কি হ'ব তোমাক বহাব লাগে সো যেহেতু ওপৰত দি আছে মানে কি আমি ওপৰটো চাম প্ৰথমত যে 144 -144 ৰ পৰা -6 কেনেকৈ আহিল সো নিশ্চিতভাৱে ইয়াতে আমি যদি চাও হৰণ কৰি এটা আহিছে কাৰণ 144 তকৈ 6 সৰু হয় সো কিমান হৰণ কৰাত আহিছে কেনেকৈ লেবা সেইকাৰণে তুমি কি কৰা ইয়াতে 144 মই ইয়াতে দিছো 144 তলত আহিব 240 কিবা এটা হৰণ কৰিছে যাৰ ফলত কি আহিছে এইফালে আহিব লাগিব ওপৰত -6 তো 144ক কিহেৰে হৰণ কৰিলে -6 আহিব তুমি কেনেকৈ জানিবা ইয়াৰ কাৰণে কি কৰিবা উল্টা কামটো তাৰ মানে -6 এৰে আমি 144ক হৰণ কৰিছা এবাৰ 6 এৰে 144ক হৰণ কৰিছা 144ক আমি কিহেৰে হৰণ কৰিব লাগিব এই 6 এৰে যেতিয়া 6 এৰে হৰণ কৰি চাবা 14ৰ ভিতৰত 2 বাৰ 14 6 2 12 4 পৰা 2 গিলে 2 ওপৰৰ 4টো নমায় না এবাৰ আহিল 24 তো আমি যদি চাও 4 6 গুণ 24 4 6 গুণ 24 কিমান বাৰ গল 24 বাৰ তাৰ মানে 144ক যদি আমি 24 এৰে হৰণ কৰো 24 ৰে হৰণ কৰো তেতিয়াহলে কি হয় -6 পাও যেহেতু -144 লগত আছিল এতে মাইনাস দিয়াৰ দৰকাৰ নাই প্লাসে মাইনাসে মাইনাস হৈ যায় তাৰ মানে তলত আমি কি কৰিব লাগিব 24 এৰে হৰণ কৰিব লাগিব এতিয়া 240ক 24 এৰে হৰণ কৰিছা এতে কিমান হ'ব এবাৰ 240ক আমি হৰণ কৰিম কিহেৰে 24 এৰে 24 তো নিশ্চিতভাৱে 10 হ'ব 24 24ৰ ভিতৰত একবাৰ এই শূন্যটো থাকি গেল শূন্যটো ওপৰত থাকি গেল তাৰ মানে 10 এতে যদি আমি 10 দিও তাৰ মানে কি হ'ব এই যেটো 6 আছে 6ৰ তলত আহিব আমাৰ 10 বুজি পাইছা এটা হৈ গেল আমাৰ ইয়াৰ পিছত আছে তলত দি আছে -5 মাইনাস নহয় ডাইৰেক্ট 5 টো কৰ পৰা আহিছে এই 240ৰ পৰা আহিছে এতিয়া 240ৰ পৰা 5 কেনেকৈ আহিল তো এতে আমি কি হ'ব ইয়াৰ নিচিনা যে ওপৰত থাকিব -144 তলত থাকিব 240 যেহেতু সৰু হয় তাৰ মানে হৰণ কৰিছে এটা আমি হৰণ দিছো দুয়োফালে হৰণ কি হৰণ কৰাত কি আহিব লাগিব তলত আহিব লাগিব -5 ডাইৰেক্ট 5 মাইনাস নহয় সো আমি চাব লাগিব যে 5 কেনেকৈ আহিছে 240ক হৰণ কৰাত কিহেৰে হৰণ কৰাত আহিছে সেই কাৰণে কি কৰিবা 5 এৰে 240ক হৰণ কৰিছা 240ক আমি হৰণ কৰিম এবাৰ 5 এৰে 5 24ৰ ভিতৰত 5 4 গুণ 20 4 বাৰ যদি দিয়া 20 আহি যাব তলত থাকিব এতে 4 এই শূন্যটো নমায় না 5 8 গুণ 40 5 8 গুণ 40 তাৰ মানে কি বুজিলো 440 এই 240ক যদি আমি 48 ৰে হৰণ কৰো 48 ৰে তেতিয়াহলে কি পাও এই 5 আহি যায় তাৰ মানে তলত যদি 48 ৰে হৰণ কৰিছো ওপৰত সেই 48 ৰে আমি হৰণ কৰিব লাগিব এবাৰ 140ক 48 ৰে হৰণ কৰিছা 144ক এবাৰ আমি হৰণ কৰিম 48 ৰে তো 14ৰ ভিতৰত তো না যায় এবাৰ আমি যদি দুইবাৰ দিও চা দুইটা লব লাগিব তিনিটা অংক লব লাগিব দুইবাৰ দিলে কি আহিব দুইবাৰ দিলে হ'ব তিনিবাৰ দিয়াচোন তিনিবাৰ দিয়া 3 8 গুণ 24ৰ 4 হাতৰ আহিল 2 3 4 গুণ 12 আৰু 2 14 এতে কিমান আহি যাব তাৰ মানে 48ক সৰি 144ক যদি আমি 48 ৰে হৰণ কৰো তিনিবাৰ হে যায় কিন্তু মাইনাস এটা আছে ইয়াৰ আগত আমি মাইনাসটো দি দিব লাগিব কাৰণ মাইনাসে প্লাসে মাইনাস হয় তাৰ মানে 5 ৰ ওপৰত কি আহিব -3 5 ৰ ওপৰত আহিব -3 ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনত দি আছে পৰিমেয় সংখ্যাৰ সংজ্ঞা লিখা মানে কি তাৰ মানে পৰিমেয় সংখ্যা কাক বোলে যদি আমি চাও যে পৰিমেয় সংখ্যা কাক বোলে ইয়াৰ সূত্ৰ তোমালোকে কিতাপতে পাই যাবা যে জীৱৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি জীৱৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বলে কিন্তু শৰ্ত কি হল যে p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব আৰু q not equal 0 সো এখানে লিখি দিবা যে জীৱৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বলে কিন্তু শৰ্তটো এটো নিলিখলে হ'ব কিন্তু q not equal to 0 লিখিব লাগিব তাৰ মানে তলত যেটো আছে এটো কেতিয়াও 0 হ'ব নোৱাৰে
0 হ'লে কিন্তু পৰিমেয় সংখ্যা নহয় q not equal to 0 শৰ্তটো লিখি দিবা এবাৰ আমি 7 নম্বৰ অংকলৈ আহিছো 7 নম্বৰত দিয়া আছে -19/23 সংখ্যাটোক -207 হৰ বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰা মানে 23 ভাগৰ -19 সংখ্যাটোক 207 হৰ বিশিষ্ট এতে প্ৰশ্নৰ পৰা আমি বুজিব লাগিব হৰ বিশিষ্ট মানে কি হৰ মানে তলৰ যেটো হয় তাৰ মানে যেটো তলৰ 23 আছে 23 আছে 23ক আমি কি বনাব লাগিব 207 বনাব লাগিব -207 বনাব লাগিব সেইটো আমাক প্ৰশ্নত কৈছে সো প্ৰথমে কি কৰিবা যেটো সংখ্যা দিয়া আছে তুমি লিখি লবা কি দিয়া আছে -19/23 তাৰ পিছত চাব লাগিব যে 23 যেটো হৰ কৈছে হৰ মানে কি তলৰটো এই তলৰটো কি আছে 23 পৰা 27 হ'ব লাগিব তাৰ মানে কি 23 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব যাৰ ফলত 27 আহি যায় তাৰ মানে কি যে 23 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যাৰ ফলত এইফালে কি আহিব তলত আমাৰ -207 মানে 207 হ'ব লাগিব এতিয়া কথা হল যে 23 ৰ লগত কি পূৰণ কৰিলে 207 হয় এটো তুমি উলিয়াব লাগিব এটো কেনেকৈ উলিয়াবা উল্টা কামটো কৰবা আগৰ নিচিনা যে 23 ৰে এই ডাঙৰটো হৰণ কৰবা মানে 207ক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম 23 সো দুটা অংক ললে না যায় তিনটা লোৱা তিনটা ললে যদি আমি চাও 9 ৰে যদি আমি হৰণ কৰো 9 ৰে হৰণ কৰিলে কি হ'ব 207 হয় বুজি পাইছা 9 ৰে যদি 23ক হৰণ কৰা 207 হয় তাৰ মানে 23ক যদি আমি 9 ৰে পূৰণ কৰো 23ক যদি 9 ৰে পূৰণ কৰো তেতিয়াহলে 207 হয় কিন্তু কথা এটা হল ইয়াৰ আগত মাইনাস আছে মানে কি এই যেটো 9 আছে ইয়াৰ আগত আমি মাইনাস দিব লাগিব কাৰণ প্লাস সে মাইনাস হৈ যাব তাৰ মানে 23ক -9 ৰে হৰণ কৰিলে -207 পোৱা যায় এখিনি পালো যদি তলত আমি -9 ৰে পূৰণ কৰছো ওপৰত কি হ'ব -9 ৰে পূৰণ কৰিব লাগিব মানে নাই এবাৰ ওপৰত -9 ৰে পূৰণ কৰিছা কি হ'ব মাইনাস মানে সে প্লাস তাৰ মানে -2 নাহে এবাৰ 19ক 9 ৰে পূৰণ কৰিব লাগে 19ক 9 ৰে কি হ'ব 9 9 গুণ 81 1 7 আহিল 1 8 9 গুণ 9 আৰু 1 আৰু 8 হল কি 17 তাৰ মানে ইয়াৰ আনসাৰটো হ'ব 171 বুজি পাইছা এতেকে লিখি দিবা এতেকে নিৰ্ণয় সংখ্যাটো বা পৰিমেয় সংখ্যাটো যে লিখা নিৰ্ণয় সংখ্যাটো বুলি লিখছো মই পৰিমেয় সংখ্যাটো লিখি দিবা নিৰ্ণয় সংখ্যাটো কি 171 divided by -207 এতিয়া সো আমাৰ প্ৰশ্নত কি কৈছিল যে হৰটো কি হ'ব লাগিব 207 হৈ গল কিন্তু আমাৰ মেইন কথা কি যে ওপৰত কি হ'ব এইখিনি লাগে তলৰখিনি 207 হ'ব কৈ দিয়া আছিল তো ওপৰখিনি কি পাইছো আমি 171 এটা আমাৰ ভগ্নাংশ হৈ গল বা পৰিমেয় সংখ্যা আহি গল তো এনেকৈ উলিয়াবা এবাৰ আমি 8 নম্বৰ অংকলৈ আহিছো 8 নম্বৰত দিয়া আছে 17/29 সংখ্যাটোক -289 লব বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰা হি আগৰ নিচিনা দিয়া আছে কিন্তু এবাৰ আমাক কি দিছে লব বিশিষ্ট লব মানে কি যেটো ওপৰত থাকে মানে ওপৰত যেটো 17 দিয়া আছে ভগ্নাংশটোত এই 17ৰ আমি কি কৰিব লাগিব -289 বনাব লাগিব তাৰ মানে তুমি আগৰ নিচিনা হজাই লিও প্ৰথমে 17/29 যেটো দিয়া আছে লিখি লোৱাৰ পিছত আমি জানিব লাগিব যেহেতু ওপৰতটো এতে বনাব লাগে যেহেতু 17 তকৈ 289 ডাঙৰ তাৰ মানে কি 17 ৰ লগত কিবা এটা পূৰণ হ'ব যাৰ ফলত ওপৰত কি আহিব লাগিব -289 আহিব লাগিব হল এতিয়া আমি জানিব লাগিব যে কি 17 ৰ লগত কি পূৰণ কৰিলে -289 আহে এই আগৰ নিচিনা তুমি কি কৰা উল্টা কামটো কৰা মানে 17 ৰে 289ক হৰণ কৰা 289ক হৰণ কৰা কিৰে হৰণ কৰিম আমি এই 17 ৰে 17 সো 17ক যদি দুটা অংক লয় ইয়াৰ পৰা 28 ৰ ভিতৰত একবাৰ যাব একবাৰ ললে আহিব 17 8 ৰ পৰা 7 গেলে থাকিব 1 2 ৰ পৰা 1 গেলে থাকিব 11 এতিয়া 19 টো 9 টো নামে আনা 9 নামে 119 ৰ ভিতৰত 17 কেইবাৰ যায় 7 বাৰ যায় 7 বাৰ দিলে কি হয় 119 হয় এতিয়া আমি চালো যে যদি আমি 17ক ৰে পূৰণ কৰো 17ক যদি আমি 17 ৰে পূৰণ কৰো তেতিয়াহলে কি আহি যায় 289 আ যায় কিন্তু এতে এটা মাইনাস আছে মানে কি এই যেটো 17 দিছা ইয়াৰ আগত আমি কি কৰিব লাগিব -17 তাৰ মানে -17 ৰে পূৰণ কৰাৰ ফলতে 289 আহি গৈছে এখিনি আমাক দিয়া আছিল এইখিনি হ'ব এতিয়া আমি পাই গলো যে কি পূৰণ কৰিব লাগিব 17 -17 তলতো -17 পূৰণ কৰিব লাগিব আমি জানো যে ভগ্নাংশ হওক বা পৰিমেয় সংখ্যা হওক ওপৰত যেটো পূৰণ কৰিছে তলত হেইটোই হ'ব লাগিব কাৰণ সমতুল্য থাকিব লাগিব
এবাৰ তলত আমি কি কৰিম -17 পূৰণ কৰিম এটা 229ক -279 পূৰণ কৰি চাই কিমান আহে 29ক আমি পূৰণ কৰিম 17 দে 7 9 গুণ 63 3 7 আহিল 6 7 2 গুণ 14 15 16 17 18 19 20 ইয়াৰ পিছত 9 গুণ 9 আৰু 2 1 গুণ 2 কিমান আহিব 3 ইয়াত আহিব 9 ইয়াত আহিব 4 493 কিন্তু এতে প্লাস ইয়াৰ আগত মাইনাস প্লাস মাইনাস মাইনাস 493 493 এইটো হল आंसर 9 নম্বৰ অংকটো যে চোৱা যায় 9 নম্বৰটো এই সেম গণিত দিয়া আছে 152 divided by 209 209 পৰিমেয় সংখ্যাটোক -8 লব বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰা ইয়াতে চোৱা আমি কোনটোক পৰিৱৰ্তন কৰিব দিছে কোনটোক ৰূপান্তৰ কৰিব দিছে লব বিশিষ্ট মানে লব মানে কি ওপৰটো এই যেটো 152 আছে 152 আমি বনাব লাগিব -8 সো আমি চাব লাগিব প্ৰথমে মই লিখি লিছো যিখিনি দিয়া আছে 152 by 209 ইয়াৰ পিছত যেহেতু -8 152 পৰা আহিছে 152 পৰা -8 আহিছে এই -8 টো কি হয় 152 কে সৰু মানে কি হৰণ কৰিছে তাৰ মানে 152 হৰণ কৰিব লাগিব তে কিহেৰে হৰণ কৰিব লাগিব হৰণ কৰাত আমি পাব কিমান লাগিব ওপৰত হ'ব লাগিব -8 কাৰণ লব বিশিষ্ট ওপৰত -8 হ'ব লাগিব সো 152 কিহেৰে হৰণ কৰিলে -8 পাও সেইখিনি জানিবলৈ আমি কি কৰিম এই উল্টা কাম কৰিম মানে 8 ৰে 152 হৰণ কৰিম 152 আমি হৰণ কৰিম এবাৰ 8 ৰে সো যদি লওতে 8 15 ভিতৰত একবাৰ 15 ভিতৰত যাব একবাৰ 5ৰ 8 যদি ইয়াতে চাও 15 পৰা 8 গলে 7 থাকি যাব এই দুইটো নম্বৰ না 72 8 9 গুণ 72 8 9 গুণ 72 72 তাৰ মানে কি হল যে যদি আমি 19 পেলো হয়নে তাৰ 19 টো পাই দিছো মই 19 তাৰ মানে 152ক যদি আমি 19 ৰে হৰণ কৰো আমি এফালে 8 পাম কিন্তু এটা মাইনাস আছে মানে কি এই 19ৰ আগত আমি এটা মাইনাস দিব লাগিব তাৰ মানে 152ক -19 বা -19 ৰে হৰণ কৰাৰ ফলতে আমি -8 পাও তেতিয়াহলে তৰতে কি কৰিব লাগিব এই -19 ৰে হৰণ কৰিব লাগিব এতিয়া -19 নে 209ক হৰণ কৰিছো কিমান আহি যায় এতিয়া আমি এটো হৰণ কৰি চাও হৰণ কৰিব লাগে আমি 209 কিহেৰে হৰণ কৰিম আমি 19 ৰে 209 হৰণ কৰিব লাগে সো কেনেকৈ কৰিবা 19 20ৰ ভিতৰত একবাৰ যোৱাৰ পিছত 19 থাকি যাব সৰি 10ৰ পৰা 9 গলে থাকিব 1 ইয়াৰ পৰা গলে 0 এই 9 টো নামে আনা 19 এতে 19ৰ ভিতৰত একবাৰ আহি গল এতে লিখা গৈছে তেতিয়া কি হল 11 তাৰ মানে ইয়াতে পাম 11 কিন্তু ইয়াতে মাইনাস আছে এই পুৰণৰ নিচিনা প্লাসে মাইনাসে কি হয় হৰণতৰ ক্ষেত্ৰত প্লাসে মাইনাসে মাইনাস হয় তাৰ মানে আমি যেটো আমাৰ নিৰ্ণয় যেটো আমাক সংখ্যা উলিয়াব দিছে এটো এইটো তাৰ মানে এতে লিখি দিয়া এতেকে নিৰ্ণয় পৰিমেয় সংখ্যাটো হল কি যেটো আমি পাইছো -8 by -11 এইটো হল আমাৰ आंसर 10 নম্বৰ অংকটো যদি চাও 10 নম্বৰত আমি হে একে অংক দি আছে -186 divided by 155 ক -5 হৰ বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব দিছে আমাক এবাৰ কি হৈছে হৰ বিশিষ্ট এইটো হৰ মানে কি হৰ মানে তলৰ যেটো আছে মানে 155ক আমি কিমান বনাব লাগিব -5 মানে -5 লৈ আমি ৰূপান্তৰ কৰিব লাগিব সো প্ৰথমে যেটো দিয়া আছে এনেকৈ লিখি লোৱা এনেকৈ মই লিখি লিছো যেটো 155তকৈ 5 বনাব দিছে 5 টো সৰু হয় হেকাৰণে আমি হৰণ কৰিব লাগিব হয় না নাই হৰণটো দিছো দুইফালে হৰণ কি হৰণ কৰিব লাগিব হৰণ কৰি এটো কি আছে হৰ মানে তলত আমাক 5 হ'ব লাগিব এতিয়া আমি চাব লাগিব যে 155ক কিহেৰে হৰণ কৰিলে 5 পাও হেকাৰণে কি কৰিবা এই 5 ৰে 155ক হৰণ কৰা মই উল্টা কামটো কৰিম আগৰ নিচিনা 155ক আমি হৰণ কৰিম 5 ৰে যদি চাও 5 15ৰ ভিতৰত 3 বাৰ 3 5 গুণ 15 এই 5 টো নামে না এতিয়া 5 5ৰ ভিতৰত একবাৰ কি আহি গল 31 তাৰ মানে এটা আহিব 31 মানে 155ক 31 ৰে পূৰণ কৰিলে 5 পায় কিন্তু 5ৰ আগত মাইনাস আছে মানে কি ইয়াৰ আগত মাইনাস এটা দিব লাগিব তো মানে -31 ৰে যদি আমি 55ক পূৰণ কৰো 155ক -5 পাই যাও
যেহেতু তলত এক -31 হৰণ কৰিছে ওপৰে কি কৰিব লাগিব সেই -31 ৰে হৰণ কৰিব লাগিব কাৰণ সমতুল্য বনাব লাগে আমি জানো যে তলত যেটো পূৰণ কৰিবা বা হৰণ কৰিবা ওপৰত সেইটোই পূৰণ কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া আমি চাব লাগিব 186 31 হৰণ কৰাৰ ফলত কি আহি যায় এটো পূৰণ কৰি হৰণ কৰি চাই এবাৰ 186 ক আমি হৰণ কৰিব লাগে 31 ৰে এটা কৰছো দে 31 ৰে আমি হৰণ কৰিব লাগে 186 সো হৰণটো কৰিছা 31 এতিয়া 186 যদি তোমালোকে 31 হৰণ কৰিছা 186 তেতিয়ালে 6 বাৰ যাব তোমালোকে হৰণটো কৰি চাবা 6 বাৰ যাব তাৰ মানে কি ওপৰত যেটো 5 আছিল ইয়াতে 6 হ'ব তাৰ মানে 186 যদি আমি -31 হৰণ কৰো 6 বাৰ যাব কিন্তু এটা কথা মনত ৰাখিবা এটা মাইনাস হ'বনে চা ইয়াৰ আগতো মাইনাস আছে ইয়াৰ আগতো মাইনাস আছে তাৰ মানে সেই পুৰণৰ নিচিনা মাইনাস কি হয় প্লাস হৈ যায় তাৰ মানে এটা মাইনাস নহয় তাৰ মানে আমি লিখি দিম হেকত যে নিৰ্ণয় পৰিমেয় সংখ্যাটো হ'ল 6/-5 হৈ গল আমাৰ এতিয়া কি হ'ল এটো -5 হৰ বিশিষ্ট পৰিমেয় সংখ্যা আৰু যেটো হৰ আছে কি আছে -5 এটো হ'ল -5 হৰ বিশিষ্ট পৰিমেয় সংখ্যা